প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ 35th মৃত্যু বাৰ্ষিকী। আমাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ আজি জন্মদিন। এই দিনটোৰ গুৰুত্বপূৰ্ণ দিশটো সংগতি ৰাখি আমি যোৰহাট জিলা কংগ্ৰেছে মোদী চৰকাৰৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আজি অলপ দিনৰ আগতে 3খনকৈ কৃষক বিৰোধী আইন তেওঁলোকে পাছ কৰিলে পাৰ্লিমেণ্টত। এই আইনকেইখন হ'ল দি ফাৰ্মাৰ্ছ প্ৰডিউচ কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেলিচিটেশ্যন বিল 2020, দি ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ ৰেফাৰেঞ্চ ফাৰ্ম ছাৰ্ভিচ বিল 2020, দি এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল 2020। এই 3খন বিল পাছ কৰাৰ উদ্দেশ্য হৈছে যে তেওঁলোকে যিসকল বৃহৎ পুঁজিপতি আছে ভাৰতবৰ্ষত, আজি আম্বানী গ্ৰুপে কওক, আদানী গ্ৰুপে কওক, এইসকলৰ সুবিধাৰ্থীৰ কাৰণে এই বিলখন আনিছে। ইয়াৰ দ্বাৰা গোটেই ভাৰতবৰ্ষৰ কৃষক আজি উত্তেজিত হৈছে। তেখেতসকলৰ বিপদত পৰিব তেখেতসকল। সেইকাৰণে আজি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আমি জিলা কংগ্ৰেছে সত্যাগ্ৰহ অনশন ইয়াত পালন কৰিছোঁ 2 ঘণ্টীয়া, যাতে গোটেই ভাৰতবৰ্ষৰ যিসকল কৃষক, যিসকল লোকে এই খেতিত জড়িত হৈ আছে, তেখেতসকলৰ আমি অনুভূতি অনুভৱ কৰি তেখেতসকলৰ লগত সহযোগিতা আগবঢ়াইছোঁ। আৰু আমি আজি জিলা কংগ্ৰেছে মাননীয় ৰাষ্ট্ৰপতি দেৱলৈ এখন স্মাৰক দিম আমাৰ জিলা প্ৰশাসনৰ জৰিয়তে।